আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকৰ মাজৰে এজন ষ্টুডেণ্টে পঠোৱা আৰু কোৱেশ্চনটো গুৰুত্বপূৰ্ণ বুলি মই এটো কাৰণেই কৈছো যে কোৱেশ্চনটো এনেকৈ সুধক বা নুহুধক কিন্তু এই কনসেপ্টটোৰ পৰা কোৱেশ্চন সোধাৰ চান্স তোমালোকৰ খুবেই থাকে বেলেগ ধৰণেও সুধিব পাৰে বেলেগ কোৱেশ্চনো হ'ব পাৰে কিন্তু কনসেপ্টটো তোমালোকৰ কাৰণে জৰুৰী যে আমাক কেইটামান ইয়াতে সূচকৰ কথা দিছিল এসিড ক্ষাৰক আৰু লৱণ চেপ্টাৰটোত এসিড বেস এণ্ড সল্ট চেপ্টাৰটোত তোমালোকক কেইটামান ইন্ডিকেটৰৰ কথা কোৱা হৈছিল যিকেইটাৰ কালাৰ বিলাক চেঞ্জ হৈ যায় এসিডত দিলে বেলেগ কালাৰ হয় বেসত দিলে বেলেগ কালাৰ হয় আৰু তাৰ ওপৰত ভিত্তি কৰি এই কোৱেশ্চনটো কি দিছে আমি চাই লওঁ আহা কোৱেশ্চনটো দিছে fill in the blanks of the given table and complete it তলত দিয়া তালিকাখনত থকা খালি ঠাইবোৰ পূৰ কৰা ইয়াত বেলেগ বেলেগ স্যাম্পল বিলাক আমাক দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড হাইড্ৰক্লোৰিক এসিড ম্যাগনেসিয়াম হাইড্ৰক্সাইড এটা তোমালোকে এই বস্তুবিলাকৰ ভিতৰত কোনটো এসিড হয় কোনটো ক্ষাৰক হয় নিশ্চয় চিনি পোৱা যত H আছে হেবিলাক হল এসিড যত OH লাগি আছে হেবিলাক হল ক্ষাৰক হয়নে বা বেস এতিয়া এই বিলাক হল কিছুমান ইন্ডিকেটৰ ব্লু লিটমাস এটো হল এটা ইন্ডিকেটৰ ব্লু লিটমাস বা নীলা লিটমাস এটো হল এটা ইন্ডিকেটৰ দেন তোমালোকৰ আছে টাৰ্মেৰিক মানে কিহৰ কথা কৈছে হালধিটো হল এটা ইন্ডিকেটৰ আৰু কিহৰ কথা কৈছে মিথাইল অৰেঞ্জৰ কথা কৈছে মিথাইল অৰেঞ্জ দেন ফেনফথেলিনৰ কথা কৈছে ফিনফথেলিনৰ কথা কোৱা হৈছে আৰু এই ফিনফথেলিনো কি হয় ফিনফথেলিনো হল এটা ইন্ডিকেটৰ এতিয়া এই ইন্ডিকেটৰ বিলাকে এসিড আৰু বেসত কি কালাৰ দেখুৱায় হেতু আমাৰ কাৰণে খুব জৰুৰী সো মই প্ৰথমতে ইয়াত সেই বস্তুটো কনসেপ্টটো তোমালোকক ক্লিয়াৰ কৰিম একচুয়ালি এখিনি মনতে ৰাখিব লাগিব বেলেগ উপায় নাই এসিডত কি কালাৰ হ'ব বেসত কি কালাৰ হ'ব এটা ব্লু লিটমাস যদি ইউজ কৰো এসিডত ব্লু লিটমাসৰ কালাৰ কি হৈ যায় ৰেড যদি বেস এটাত দিও কিবা কালাৰ চেঞ্জ হ'ব নেকি বেস এটা বা ক্ষাৰক এটাত যদি দিও এই ব্লু লিটমাসটো কালাৰ চেঞ্জ হ'ব জানো নো চেঞ্জ ইন কালাৰ অসমীয়াত লিখিলে কি বুলি লিখিম ৰং সলনি নহয় হলে ৰেড টু ৰঙা বুজি পাইছে ইমান কোন সবে বুজি পায় এটা টাৰ্মেৰিকটো এসিডত কি হ'ব এসিডত তাৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় সো yellow normally yellow হয় হি yellow হৈয়ে থাকিব বেস হয় বা ক্ষাৰক হয় ক্ষাৰকত তাৰ কালাৰটো কি হয় ৰেডিশ ব্ৰাউন ৰঙা মুগা বৰণৰ হয় ৰেডিশ ব্ৰাউন হলে ৰঙা আৰু মুগাৰ মিক্স কৰি দিলে যেনেকুৱা হয় তেনেকুৱা ধৰণৰ এটা কালাৰ আমি দেখিবলৈ পাম দেন মিথাইল অৰেঞ্জৰ কথা কোৱা হৈছে মিথাইল অৰেঞ্জৰ কালাৰটো এসিডত ৰেড হয় আৰু বেসত yellow হয় হালধীয়া হয় ক্ষাৰকৰ লগত আৰু এসিডৰ লগত তাৰ কালাৰ ৰেড হয় ফিনফথেলিনৰ কালাৰ এসিডত ই কালাৰলেস হয় বা বৰণহীন হয় দেন যদি ই ক্ষাৰকত দিয়া হয় ক্ষাৰকত দিলে ই পিংক কালাৰৰ হয় ক্ষাৰকৰ লগত ই পিংক কালাৰৰ হয় বা গুলপীয়া বৰণৰ হয় এতিয়া ব্লু লিটমাসৰ ইয়াত একচুয়ালি আমাক কালাৰটোহে সুধিছে কালাৰটো কি হ'ব নো চেঞ্জ নিলিখি আমি কি লিখিব পাৰিম ইয়াত যে ব্লু হৈ থাকিব ব্লু লিটমাস ব্লু হৈ থাকিব বুজিছানে ব্লু লিটমাস ইয়াত ব্লু হৈ থাকিব বা নীলা হৈ থাকিব তেতিয়া হলে এতিয়া আমি এই চাৰ্টখন ধুনিয়াকৈ ফিল আপ কৰিব পাৰিম হয়নে প্ৰথমটো কি হয় এটা ক্ষাৰক হয় ক্ষাৰকটো ব্লু লিটমাসত কি হ'ব ব্লুৱে হৈ থাকিব টাৰ্মেৰিকত যদি দিও বা হালধিৰ লগত যদি আমি তাক মিহলি কৰো তেতিয়া হলে কি হ'ব ই ৰেডিশ ব্ৰাউন হৈ যাব এটো কি হ'ব ৰেডিশ ব্ৰাউন হৈ যাব বা ৰঙা মুগা বৰণৰ ই হ'ব দেন ক্ষাৰক হয় তাক যদি আমি মিথাইল অৰেঞ্জত দিও মিথাইল অৰেঞ্জে ক্ষাৰকৰ লগত কি কালাৰ কৰে yellow কালাৰ ফৰ্ম কৰে তেতিয়ালে এটো কি হ'ব yellow বা হালধীয়া দেন ফিনফথেলিনৰ কালাৰ কি হয় পিংক এইখন মনত ৰাখি লবা তোমালোকে মেইন কথা এইখন মনত ৰখাটো খুবেই জৰুৰী দেন HCl মানে কি হয় হাইড্ৰক্লোৰিক এসিড এসিডৰ এতিয়া কি কালাৰ হ'ব ব্লু লিটমাসত দিলে ৰেড হৈ যাব দেন টাৰ্মেৰিকত yellow কালাৰে হৈ থাকিব আমাৰ দিয়া আছে দেখিছা দেন এইটো আমাক দিয়া আছে বৰণহীন বুলি চোৱা মিথাইল অৰেঞ্জত কি হ'ব মিথাইল অৰেঞ্জত ইয়াৰ কালাৰ কি হয় ৰেড কালাৰ হয় মিথাইল অৰেঞ্জত ৰেড কালাৰ হয় এসিডৰ দেখিছানে এসিডৰ কালাৰ মিথাইল অৰেঞ্জৰ লগত ৰেড হয় ইয়াত আমাক এই ক্লু বিলাকো কিন্তু দিয়া আছে
দেখিছানে ইয়াত ক্লু কিছুমানো কিন্তু আমাক ধুনীয়াকৈ দিয়া আছে দেখিছা প্ৰথম লাইনটোত দেখিছা ব্লু দিয়া আছে তাৰমানে ব্লু লিটমাছখনৰ কালাৰ কোনো সলনি নহয় বাকী এইকেইটা আমি ফিল আপ কৰিবলগীয়া হৈছে হাইড্ৰক্লৰিক এচিডৰ ক্ষেত্ৰত এই যিটো আমাৰ হালধি হয় হালধিটো য়েল্লো কালাৰে হৈ থাকে এইটো দিয়াই আছে বাকীটো আমাক এইটো দিয়া আছে ফেনফথেলিন নত দিলে হালধি কি হয় হাইড্ৰক্লৰিক এচিড ফেনফথেলিনৰ লগত কি হ'ব বৰণহীন হ'ব এইটোৱে কালাৰলেছ এচিড দেন মেগনেছিয়াম হাইড্ৰক্সাইড এইটো এটা কি হয় ক্ষাৰক এতিয়া ক্ষাৰকটো ব্লু লিটমাছত দিলে কি হ'ব ব্লুৱে হৈ থাকিব কোনো কালাৰ চেঞ্জ নহয় দেন আকৌ টাৰ্মেৰিকটো কি হ'ব টাৰ্মেৰিকৰ কালাৰটো ক্ষাৰকৰ লগত কি হৈ যায় ৰেড দেন ক্ষাৰক হয় ফিনফথেলিনৰ লগত কি কালাৰ হ'ব ক্ষাৰকৰ ফিনফথেলিনত পিংক কালাৰ হৈ গ'ল আমি যদি এইকেইটা মনত ৰাখোঁ তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন যিকোনো ধৰণে সুধিলে তাৰ উত্তৰ কৰিব পাৰিম